অনুৰাগ, তুমি আহি পালাহি? অঁ সীমান্ত দা, মই পালোহি। পিছে আপুনি মোৰ কাৰণে ৱেইট কৰি আছিলে যেন পাইছোঁ। নাই নাই, তেনেকুৱা নহয়। তুমি কিয় তেনেকৈ ভাবিছা? আপুনিও কিন্তু মোৰ আগত মিছা কথা নক'ব দেই। এই অনুৰাগৰ আগত মিছা কথা কৈ কোনো হাত সাৰিব নোৱাৰে। আপুনি যিদৰে মোক মাতিছে নহয়, মই আপোনাক মাত খাৰতে গম পাইছোঁ আপুনি মোৰ কাৰণে ৱেইট কৰি আছিলে বুলি। হয় হয় দিয়া, তোমাৰ পৰা আৰু কিনো লুকাম। তোমাৰ মানে সেই কথা এটা সুধিবলৈ মই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ। ঠিক আছে বাৰু, আপুনি কি সুধিব বিচাৰিছে সোধকচোন। একচুৱেলি মানে মই ভণ্টিৰ কথা সুধিব বিচাৰিছোঁ। তাই বাৰু তোমাক মানে একচেপ্ট কৰি লৈছেনে? আমি ভবাৰ দৰে কথাবোৰ হৈছে জানো? নট একজেক্টলি, মানে ফ্ৰেণ্ডশ্বিপটো মই কৰিছোঁহে। চ' মানে তাই একচেপ্ট কৰিম কৈছে। সেইটো কাৰণে মই তাইক আজি ফুৰাবলৈ লৈ যাম বুলি ভাবিছোঁ। সঁচাকৈ কৈছানে তুমি? তুমি কি মানে ভণ্টিক আজি ফুৰাব নিবা? আৰু ভণ্টি কি তোমাক একচেপ্ট কৰি লৈছে? সীমান্ত দা, ইমান খোজ নহ'ব। এতিয়া কিবা ভালকৈ একচেপ্ট কৰি লোৱা নাই। বছ মানে ফ্ৰেণ্ডছ হ'ম বুলিহে কৈছে। তাকো বা কি কৰে। মই আজি বাহিৰলৈ নিম বুলি কওঁতে তাইৰ বা ৰিয়েকশ্যন কি হয়। নাই নাই, তুমি চিন্তা নকৰিবা। তাই চাবা বাহিৰলৈ যাবলৈ মান্তি হ'ব যেতিয়া নেকি তোমাৰ ফ্ৰেণ্ডশ্বিপ একচেপ্ট কৰিম বুলি কৈছে। আই হোপ চ'। আপুনি কোৱা কথাটো হ'লেই হ'ল আৰু। তাই বাৰু কেনেকুৱা ঠাইবিলাক ভাল পায়? এনেকৈতো তাই চব ঠাই ভাল পায়, কিন্তু বিশেষকৈ ঠাণ্ডা জেগাবোৰত মানে নেচাৰেল পৰিৱেশত গৈ বেছি ভাল পায়। আৰু এটা কথা, এনেই বেলেগ জেগালৈ মানে তাইক নিনিবা, নহ'লে হয়তো তাইৰ খং উঠিব পাৰে। ঠিকেই কৈছে আপুনি। মই তাইকে সুধি ল'ব লাগিব কেনি নিওঁ জানো, তাকে ভাবি আছোঁ। বাইদেৱে সীমান্ত দা, বৌয়ে বাৰু কিবা ক'ব পাৰিব নেকি? হয়তো ছোৱালী মানুহ যে বৌয়ে গম পাব পাৰে। নাই নাই অনুৰাগ, বৌয়ে একো ক'ব নোৱাৰিব। ভণ্টিৰ বিষয়ে বৌয়ে একো নাজানে। ঠিক আছে হ'ব বাৰু, মই অংকিতাক সেই লগ ধৰি চাওঁগৈ তাই বা কি কয়। ৰখা, তুমি ইয়াতে থাকা, মই তাইক ইয়ালৈকে মাতি দিওঁ। ঠিক আছে হ'ব বাৰু, আপুনি মাতি দিয়কগৈ যাওক, মই ইয়াতে ৰৈছোঁ। তুমি আজি মোক কিয় মাতি পঠাইছা? কালি ফ্ৰেণ্ডশ্বিপ ডিলটোৰ কথা তুমি পাহৰিলাই চাগে, সেইটো কাৰণে আৰু আজি আহিলোঁ তোমাৰ ওচৰলৈ। মানে আমিতো এতিয়ালৈকে ফ্ৰেণ্ডছ হোৱা নাই, আৰু তুমি এতিয়া ফ্ৰেণ্ডশ্বিপটো আগবঢ়াব খুজিলাই যে? অঁ আকৌ, ভাল কামত দেৰি কৰি থাকিব নালাগে নহয়। সেইটো কাৰণে ভাবিলোঁ ফ্ৰেণ্ডশ্বিপটো যদি আগবঢ়াই নিব হয়, কেনিবা তোমাক ফুৰাবলৈতো নিবই লাগিব। সেইটো কাৰণে তোমাক লৈ যাওঁ বুলি ভাবিলোঁ। ফুৰিবলৈ যোৱাটো ভাল হ'ব জানো? ক'লৈ নিম বুলি ভাবিছা তুমি? তুমি কেনি যাবা কোৱা, তালৈকে নিম। ঠিক আছে ৰখা, মই ওলাই লৈছোঁ, তাৰপিছত গৈছোঁ। ৱা অনুৰাগ, এই সকলোবোৰ তুমি ডেক'ৰেট কৰিছা নেকি? মই ডেক'ৰেট নকৰিলে কোনে কৰিব? ভাবিলোঁ তোমাক বেলেগ কেনিনো নিওঁ বুলি। সেইটো কাৰণে ভাবিলোঁ পিকনিক খোৱাকৈ ইয়ালৈ লৈ আহোঁ বুলি। বাইদেৱে ভালে লাগিছে জেগাটোলৈ আহি। এনেকুৱা পৰিৱেশ এনেও মোৰ ভাল লাগে। মোৰ বয়ফ্ৰেণ্ডৰহে খবৰ নাই মোৰ লগত ঘূৰিব লাগে বুলি এইদৰে। হয় নেকি? বয়ফ্ৰেণ্ডক কোৱা নাই নেকি তুমি ইয়ালৈ যে মোৰ লগত আহিছা বুলি? নাই নাই, সি মোৰ ফোনটো ৰিচিভ কৰা নাই। আজি 3 দিনমানেই হ'ল। সেইদিনা কিবা এটা কথাত কাজিয়া হ'ল, তাৰপিছৰ পৰা ফোনটো ৰিচিভ কৰা নাই। মোৰ মানে খঙে উঠিছে। একো নাই দিয়া, তুমি টেনশ্যন নল'বা। সি নাথাকিলেও মই আছোঁ নহয়, এজ এ ফ্ৰেণ্ড তোমাৰ লগত সদায় মই থাকিম। আৰু যিকোনো প্ৰব্লেম হ'লেও মোৰ লগত শ্বেয়াৰ কৰিব পাৰা। চিয়'ৰ কিয়নো শ্বেয়াৰ নকৰিম? ফ্ৰেণ্ড হৈছে যেতিয়া নেকি আৰু সকলোবোৰ শ্বেয়াৰ কৰিমেই। পিছে লগৰজনী লৈ আহিলোঁ, তুমি বেয়া নাপাবা। আচলতে মোৰ অকলে আহিবলৈ বেয়া লাগিলে যে, সেইটো কাৰণে লগৰজনীকো লৈ আহিলোঁ। ভালো কৰিলা আকৌ, আমাৰো কোম্পানী হৈ গ'ল। আৰু সকলোবোৰ ফ্ৰেণ্ডছৰ লগত এনেও পিকনিক কৰি তেতিয়াহে ভাল লাগে। ঐ, তহঁত দুটা এনেকৈ কথা পাতি থাকিবি নে বহিবি? তুমি বহাচোন। আমাৰ আজি ফ্ৰেণ্ডশ্বিপটো ষ্টাৰ্ট হৈছেহে যে, সেইটো কাৰণে অলপ কথা পাতি লৈছোঁ। তাৰ বিষয়ে অলপ জানি লৈছোঁ মই। ৰশ্মি, তই ভুল নুবুজিবি। আচলতে অনুৰাগৰ লগত আজি মই ফ্ৰেণ্ডশ্বিপটো মানে অনুৰাগৰ ভাগৰ একচেপ্ট কৰিছোঁহে। সেইটো কাৰণে তাৰ লগত কথা পাতি আছোঁ। তোক আকৌ টাইমেই দিব পৰা নাই, তই বেয়া নাপাবি। নাই দে, তহঁতৰে দিন আৰু। মোৰহে কোনো লগৰ চগৰ নবনা হ'লেও এইদৰে কোনোবাই মোকো যদি অকণমান বোলে পাৰ্টি দিয়া হ'লে মনটোৱে ভাল লাগি গ'লহেঁতেন নতুন বছৰটোত। তই যে কিনো কথাবোৰ কৈ থাক নহয়, মই কিবা তোৰ লগৰ নহয় নেকি? আৰু তই এনেকুৱা কথাবোৰ কৈ নাথাকিবিচোন, শুনিবলৈ ভাল নালাগে একদম। সেই এজনী মই তোৰ কথা কোৱা নাই কিবা ল'ৰা লগৰ এটা হ'ব লাগে। ছোৱালী লগৰতকৈ ল'ৰা লগৰবিলাক বেছি ভাল হয় ন, সেইটো কাৰণে কৈছোঁ। হয় দিয়া, ৰশ্মিয়ে ঠিকে কৈছে। পিছে মোকো ফ্ৰেণ্ড বুলি ভাবিব পাৰা নহয়। যেতিয়া নেকি অংকিতাৰ লগৰ হয় তোমাৰো লগৰ হ'ম। আৰু আজি ভাল লাগিব ন সকলোৱে সেই পিকনিক পাৰ্টি কৰি।